পিয়লি ফুকন নগৰৰ 50তম সোণালী জয়ন্তী। এইবাৰ আমি পৰৱৰ্তী ক্লাছত আগবাঢ়ি গৈছোঁ। স্মৃতি গ্ৰন্থৰ পুস্তক প্ৰফেচৰ ডক্টৰ কল্পিতা বৰুৱা, মুৰব্বী অধ্যাপিকা সংস্কৃত বিভাগ। এয়া আপোনালোকৰ সন্মুখত স্মৃতি গ্ৰন্থখনি উন্মোচন কৰিছে ডক্টৰ কল্পিতা বৰুৱা বাইদেউ, মুৰব্বী অধ্যাপিকা সংস্কৃত বিভাগ, বিহুৰা কলেজ। মহিলাসকলক অলপ কুৰুলি বজাই দিবলৈ অনুৰোধ জনাইছোঁ। এয়া স্মৃতি গ্ৰন্থ উন্মোচন কৰিলে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ কল্পিতা বৰুৱা বাইদেউ, মুৰব্বী অধ্যাপিকা সংস্কৃত বিভাগ, বিহুৰা কলেজ। বাইদেউলৈ আমি অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইবাৰ ডক্টৰ কল্পিতা বৰুৱা বাইদেউক দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ব্যক্তিসকল, পিয়লি ফুকন নগৰৰ সন্মানীয় নাগৰিকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোকে ধন্যবাদ জনাইছোঁ আজি মোৰ এনেকুৱা এটা পবিত্ৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ কাৰণে। আৰু এখন সুন্দৰ স্মৃতিগ্ৰন্থ প্ৰকাশ পাইছে পিয়লি ফুকন নগৰ প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে এই স্মৃতি গ্ৰন্থখন সম্পাদনা কৰি উলিয়াইছে জ্যোতিষ চন্দ্ৰ কলিতাদেৱে। তেখেতক অভিনন্দন জনাইছোঁ আৰু পিয়লি ফুকন নগৰবাসীক অশেষ অভিনন্দন তথা কৃতজ্ঞতা জনাইছোঁ। এনেকুৱা এটা অনুষ্ঠান 50 বছৰে জীয়াই ৰখাৰ বাবে। আৰু আপোনালোকৰ এই অনুষ্ঠানটো দেখি এনেকুৱা ভাৱ হৈছে যে আপোনালোকৰ এই অনুষ্ঠানটোৰ প্ৰতি কিমান আন্তৰিকতা আছে। বান্ধোনটো নিকপকপীয়া কৰি ৰাখিবলৈ চেষ্টা কৰা যেন অনুভৱ হৈছে। এই পিয়লি ফুকন নগৰৰ লগত মোৰ সম্পৰ্ক আছে। মোৰ খুৰা স্বৰ্গীয় বসন্ত শৰ্মাদেৱ, তেখেত খুৰাই এই প্ৰাথমিক বিদ্যালয়খন যেতিয়া প্ৰতিষ্ঠা কৰিছিল খুৰাই ইয়াৰ অৰিহণা যোগাইছিল। বৰ্তমান খুৰী আছে, আমি কুঞ্জ খুৰী বুলি কওঁ, কানন শৰ্মা খুৰী। তেখেতৰ লগত এই গোটেই অঞ্চলটোৰ সকলোবোৰ কথা মই জানো আৰু আপোনালোকৰ মাজত কিমান একতা আছে, কিমান মিলা প্ৰীতি আছে সেই কথাখিনিও মই জানো। সেইকাৰণে সকলোকে অভিনন্দন জনাইছোঁ। আৰু স্মৃতিগ্ৰন্থ জিলিঙনি অতি সুন্দৰ এখন স্মৃতিগ্ৰন্থ হৈছে, তাৰ বাবে সকলোকে অভিনন্দন তথা কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ বাইদেউ। এতিয়া আমাৰ আমন্ত্ৰিত অতিথি বিশিষ্ট অতিথি
ডক্টর ধর্মেন্দ্র স্বামীদেব গ্রহার পর আমি অনুরোধ জানাচ্ছি। মই বক্তৃতা আৰম্ভ কৰাৰ আগতে এটা সৰু কথা কৈ যাওঁ। মই নলবাৰীত জন্ম। ঘৰৰ আৰ্থিক অৱস্থা পঢ়া কালত খুব বেয়া আছিল। বাল্যকালত মোৰ এজন বৰদেউতা আছিল। বৰদেউতাজন সাংস্কৃতিক বিদগ্ধ পণ্ডিত আছিল। তেওঁ ল'ৰা ছোৱালী নাছিল। তেওঁ মোক সদায় কয়, তই অলপ সাংস্কৃতিক শিক, দুই এটা মন্ত্ৰ শিক, ব্ৰাহ্মণোৎসৱী কি কৰি খাবি মই মৰি গ'লো, এই দুই এটা তই সাংস্কৃতিক শ্লোক শিক, গ্ৰহ পূজা শিক, পঞ্চতন্ত্ৰৰ এই শ্লোকবিলাক শিক, তেতিয়া তই অন্তত মই মৰি গ'লেও ভাত সাজ খাব পাৰিবি। মই ডাঙৰ পিতাই কিছুমান শ্লোক শিকালে। সময় গ'ল, ডাঙৰ পিতা ঢুকাল। পঢ়িব আহিলোঁ কটন কলেজত। ছাবজেক্ট দিলোঁ অৰ্থনীতি, মেথমেটিক্স, সংস্কৃত আৰু লজিক। আশ্ৰফ আলী ছাৰ আছিল প্ৰিন্সিপাল। ছাৰে ক'লে, নলবাৰীৰ পৰাই ঘৰত এৰি মা দেউতাৰ তাত পঢ়িব আহিছা, সংস্কৃত নিজেই পঢ়িব পাৰিবা, অংক সেনেকেই পঢ়িলোঁ। তেতিয়া অনন্তদাই অলপ সহায় কৰিছিল। সেই সংস্কৃত শ্লোক কিছুমান শিকিছিলোঁ। শ্বেতাগন্ধা অনুলেপনা, শ্বেতাক্ষ শুক্ৰহস্তাশ, শ্বেতচন্দন সৰসিতা, শ্বেত বিনাধৰা শুভ্ৰ, শ্বেতালংকৰ ভূষিতা, পণ্ডিতা সিদ্ধগন্ধৰ্বৈ, অৰ্চিতা সুৰদানবৈ, পূজিতা মুনিভি সৰ্পে, স্তুয়তে বেদিভি স্তুয়তে সদা, ত্ৰেণ তান্তে বিঞ্জগতত্রিং সরস্বতীং, স্মরন্তি তিসন্ধায়াং সর্ববিদ্যাং তরন্তিতে। মঞ্চত উপবিষ্ট আজিৰ এই পিয়লি ফুকন নগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰণালী জয়ন্তী উৎসৱৰ মুকলি অনুষ্ঠানৰ সভাপতি মোৰ শ্ৰদ্ধাৰ এসময়ত মোৰ ফ্ৰেইন ৰাচিক ফিলোচফাৰ গাইড অনন্ত তালুকদাৰ ওৰফে মোৰ শ্ৰদ্ধাৰ অনন্তদা। মঞ্চত উপবিষ্ট মই তেখেতক উদাহৰণ দিব কি কওঁ সুভক্তা অতি শ্ৰদ্ধাৰ গোসাঁই বৰুৱা ওৰফে এই মঞ্চত উপবিষ্ট সজ্জন ব্যক্তিসকল, পিয়লি ফুকন এই নগৰ এই অঞ্চলৰ বিদ্যানুগাৰী, বিদ্যা অনুৰাগী মোৰ শ্ৰদ্ধাৰ সজ্জনসকল, অলপতে আমাৰ এই প্ৰেক্ষাগৃহ ত্যাগ কৰা MLA মহোদয়ে গোসাঁই বৰুৱাৰ বিষয়ে 3বাৰ মোৰ অলপ হিংসাও লাগিছে। গতিকে তেখেতৰ বৰ সুন্দৰ মানে সেই এটা কথা আছে, পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি পদে বিৰচিলা নামৰ কথা, হস্তিৰ দেখিয়ালাৰ সসাধন পাৰিবাৰ মোৰ ভৰিলেকে মই অৱস্থা। এতিয়া কি কওঁ, মোৰ অৱস্থা ন যদৌ নস্তু। আমি যদি গীতালৈ উভতি যায় মহাভাৰতৰ মোৰ অৰ্জুন হৈ পৰিল, মোৰ গান্ধী পৰি গ'ল, হাতৰ কপৰি উঠিছে এই বক্তৃতা তাতে বহি আছোঁ গামোচাখন লৈ। গোসাঁই বৰুৱাৰ নিচিনা সুন্দৰ নহ'লে গ'লে কুৰূপ নহয় দেখা, গামোচাখন সুন্দৰ বোৱাইছে তাতে, কিন্তু আপোনালোকে গম পাব আপোনালোকে এজাউৰি গছৰ হাত চাথৰ দিব ভাল লাগিব। এই শিতানত দ্বিতীয় স্থানত কৃষ্টি ডেকা, তেওঁক মঞ্চলৈ আদৰণি জনাইছোঁ। ইয়াৰ পিছত আহিছোঁ সংগীত চকী মিউজিক চেয়াৰ ল'ৰা প্ৰথম শুভ ঘোষ, দ্বিতীয় ধৈৰ্য্যতি লহকৰ, তেওঁ আজিৰ সভাৰ বিশিষ্ট অতিথি ডক্টৰ তৃতীয় স্থানপ্ৰাপ্ত যমন বৈশ্যক মঞ্চলৈ আদৰণি জনাইছোঁ। মিউজিক চেয়াৰ ল'ৰা ভূটানৰ তৃতীয় বিজয়ী প্ৰতিযোগী যমন বৈশ্যক মঞ্চলৈ আদৰণি জনাইছোঁ। আৰু তেওঁ আজিৰ সভাৰ নিৰ্দিষ্ট ক্ৰমা কৰিব চিৰিজলা গীতা ঠাকুৰীয়া কবিতা তাৰিখত তেখেতৰ পৰা বঁটা গ্ৰহণ কৰিছে। ইয়াৰ পিছত মিউজিক চেয়াৰ ক্ষমা কৰিব
এই বিধানত এটি নিচুকনি বঁটা আছিলে ৰিহান চৌধুৰী নিচুকনি বঁটা প্ৰাপ্ত তেওঁ আজিৰ সভাৰ সভাপতি মহোদয়ৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰিব ইয়াৰ পিছত আহিছে মিউজিক চেয়াৰ ছোৱালী ভূটানৰ প্ৰতিযোগিতালৈ তেওঁ বঁটা গ্ৰহণ কৰিব নিৰ্দিষ্ট বক্তা শ্ৰীযুত বনমালী ভূঞা মহাশয়ৰ হাতৰ পৰা দ্বিতীয় মধুস্মিতা বেজবৰুৱা দ্বিতীয় স্থানপ্ৰাপ্ত মধুস্মিতা বেজবৰুৱাক মঞ্চলৈ আদৰণি জনাইছোঁ আৰু তেওঁ আজিৰ সভাৰ সভাপতি মহোদয়ৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰিব তৃতীয় স্থানপ্ৰাপ্ত বৃষ্টিৰাণী বেজবৰুৱাক মঞ্চলৈ আদৰণি জনাইছোঁ বৃষ্টিৰাণী বেজবৰুৱা তৃতীয় স্থানপ্ৰাপ্ত তেওঁ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰিব অকণমান ইফাল সিফাল হ'বলৈ আপোনালোকে ক্ষমা কৰিব এইবাৰ আহিছোঁ ৰঞ্জন চৌধুৰী নিচুকনি বঁটাপ্ৰাপ্ত ৰঞ্জন চৌধুৰীয়ে প্ৰধান শিক্ষক মহোদয়ৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰিছে ইয়াৰ পিছত আহিছোঁ চামুচত মাৰ্বললৈ দৌৰ প্ৰতিযোগিতা ছোৱালী শাখাৰ প্ৰথম বিজয়ী প্ৰতিযোগী মধুস্মিতা বেজবৰুৱা তেওঁক মঞ্চলৈ আদৰণি জনাইছোঁ আৰু তেওঁ বঁটা গ্ৰহণ কৰিব ৰূপক গোহাঁই বৰুৱা মহাশয়ৰ হাতৰ পৰা তৃতীয় বিজয়ী প্ৰতিযোগী বৃষ্টিৰাণী বেজবৰুৱা তেওঁক মঞ্চলৈ আদৰণি গোস্বামী মহাশয়ৰ হাতৰ পৰা ইয়াৰ পিছত চামুচত মাৰ্বললৈ দৌৰ প্ৰতিযোগিতা ল'ৰা শাখাৰ প্ৰথম ধৈৰ্য্যতি লহকৰক মঞ্চলৈ দ্বিতীয় স্থানপ্ৰাপ্ত যৌমন বৈশ্যক মঞ্চলৈ আদৰণি জনাইছোঁ তেওঁ বঁটা গ্ৰহণ কৰিব ডক্টৰ ধৰণীধৰ গোস্বামী মহাশয়ৰ হাতৰ পৰা এইবাৰ তৃতীয় স্থানপ্ৰাপ্ত জ্যোতিষ্মান বেজবৰুৱাক মঞ্চলৈ আদৰণি জনাইছোঁ জ্যোতিষ্মান বেজবৰুৱাই আজিৰ সভাৰ সভাপতি মহোদয়ৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰিব তেওঁ অনুপস্থিত ইয়াৰ পিছত আহিছোঁ আকস্মিক বক্তৃতা শিতানলৈ তেওঁক মঞ্চলৈ আদৰণি জনাইছোঁ তেওঁ বঁটা গ্ৰহণ কৰিব শ্ৰীযুতা গীতা ঠাকুৰীয়া কলিতা বাইদেউৰ হাতৰ পৰা তৃতীয় স্থানপ্ৰাপ্ত কৃষ্টি ডেকাক মঞ্চলৈ আদৰণি জনাইছোঁ কৃষ্টি ডেকাক বঁটা গ্ৰহণ কৰিব সভাপতি মহোদয়ৰ হাতৰ পৰা এইবাৰ আহিছোঁ টেকেলি ভঙা এই শিতানত ডক্টৰ ধৰণীধৰ গোস্বামী মহাশয়ৰ হাতৰ পৰা এইবাৰ আহিছোঁ অভিভাৱকসকলৰ ফালৰ পৰা যে টেকেলি ভঙা খেল অনুষ্ঠিত হৈছিল প্ৰথম বিজয়ী তিনিগৰাকী আছে জেছমিন বেগম মাজনী চৌধুৰী আৰু ৰূপালী বেজবৰুৱাক আমি একাধিক্ৰমে মঞ্চলৈ আদৰণি জনাইছোঁ অভিভাৱকৰ ফালৰ পৰা টেকেলি ভঙা প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় তৃতীয় জেছমিন বেগম মাজনী চৌধুৰী আৰু ৰূপালী বেজবৰুৱাক মঞ্চলৈ আদৰণি জনাইছোঁ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকে পুৰস্কাৰ পাইছে মাজনী চৌধুৰী তেখেতে বঁটা গ্ৰহণ কৰিব আজি সভাৰ মুখ্য অতিথি ৰূপক গোহাঁই বৰুৱা মহাশয়ৰ হাতৰ পৰা এয়া মাজনী চৌধুৰী টেকেলি ভঙা প্ৰতিযোগিতাৰ
বিজয়ী অভিভাৱক আৰু শেষত ৰূপালী বেজবৰুৱা মাজনী চৌধুৰী অনুপস্থিত আছিলে ইতিমধ্যে ৰূপালী বেজবৰুৱাই বঁটা গ্ৰহণ কৰিছে অনুপস্থিত থকা বিজয়ী প্ৰতিযোগীসকলে পৰৱৰ্তী সময়ত বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁলোকে বঁটা গ্ৰহণ কৰিব বঁটা বিতৰণ সম্পৰ্কীয় যি ঘোষণা ইমানতে এৰিছোঁ পৰৱৰ্তী কাৰ্যসূচী সভাপতি মহোদয়ে চলাই যাব কৈ আছে শিল্পী আহিছে সোনকালে শেষ কৰিব লাগে শিল্পী গাব এই গুৱাহাটীতো গাই থাকে শিল্পী সদায় নহয় জানো জুবিনৰ গাব কাবাৰ গাব এটা গান কম গালে এই কিন্তু এই এখেতসকলৰ 1 মিনিটৰ সময় যদি আমি নুশুনো আমাৰ বহুত ক্ষতি হ'ব সেইকাৰণে মই সকলোকে নমস্কাৰ জনাই কৈছোঁ যে এনেকুৱা ধৰণৰ সভাত আহিলে অলপ সময় লৈ আহিব আৰু কথা শুনিব এইখন এখন শিক্ষানুষ্ঠানৰ সভা এখন বিহুও নহয় মেলাও নহয় একো নহয় যি নহওক যে আপোনালোকে ইয়াত সন্মুখত বহি আছে আপোনালোকৰো অমূল্য সময় তেখেতসকলৰ বুলি নহয় ইয়াত পঢ়াৰ যোগ্য ছাত্ৰ ছাত্ৰী আছে মই অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে এই স্কুলখনত পঢ়ায় যিসকলৰ ডাঙৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰতো উপায় নাই কিন্তু যিসকলৰ আছে পঢ়িব পৰা তেখেতসকলে যাতে এইখন স্কুলত পঢ়ায় কিবা অসুবিধা হ'লে সেইখিনি আলোচনা হ'ব যে কিয় ইয়াত ভাল নম্বৰ পোৱা নাই বা ভাল সুবিধা যদি নাই আমাৰ এখন ইয়াতে বিদ্যালয় পৰিচালনা সমিতি আছে কৰিব পাৰোঁ সেইটো আপোনালোকে মনত ৰাখিব তাকে কৰি মই আজি সকলোকে পুনৰবাৰ শলাগ লৈ মোৰ ভাষণ সামৰিছোঁ ধন্যবাদ প্ৰতিষ্ঠা কৰাৰ কাৰণে চিন্তা কৰিছিল এই মহান ব্যক্তিসকলৰ প্ৰয়াসসকললৈ মোৰ আজিলৈ 50 বছৰীয়া ললিতগঞ্জ নগৰ প্ৰাথমিক বিদ্যালয়ৰ মহেন্দ্ৰখামত সামৰণি অনুষ্ঠানত মই তেখেতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু যিয়ে প্ৰতিখিনি শিক্ষা লাভ কৰে মাতৃৰ পৰা পিতৃৰ পৰা সেই শিক্ষাখিনিৰ পৰা যাতে প্ৰথম তাৰিখত আমাৰ যিসকল সদস্যৰ ব্যক্তিয়ে সহযোগিতা আগবঢ়ালে আমি সুযোগতে তেখেতসকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আজিও যে তেনেধৰণে আমি আপোনালোকৰ পৰা সহযোগিতা লাভ কৰোঁ এইবাৰ আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িবলৈ লৈছোঁ বন্তি প্ৰজ্বলন অনুষ্ঠানটো প্ৰজ্বলন দিলীপ কলিতাদেৱ জ্যোতিৰ্ময় ডেকা বেজবৰুৱাই গ্ৰহণ কৰিব তেখেতক দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ দ্বিতীয়তে মই আচলতে ইয়াত খোজ দিবা পৰিয়ালৰ মানুহ তেখেতসকলে আমাৰ স্কুলত ল'ৰা ছোৱালীকে কয় কিবা পইচা পাতিৰ কথা পাতে তেওঁলোকক মই নিজে ইয়াত নিশ্চয় আছে তেওঁলোকে গমেই পাব যে আপোনালোকে পিলিহুকত এল পি স্কুলত পঢ়ক ক্লাছ 5লৈকে পঢ়ক 6ৰ পৰা ইয়াত আনক কিন্তু তেওঁলোকে কিছুমান কথা কয় সেই মেছেজটো যাব নালাগে আজিৰ পৰা অন্তত মেছেজটো যাব নালাগে আমি প্ৰত্যেকেই মিলি এই স্কুলখনক আগবঢ়াই দিব লাগে সেই মেছেজটো যদি ইয়াৰ পৰা নাযায় কাৰণ আমি বহুত কথা গম পাওঁ কাৰণ মই আজি 20 বছৰে এখন বিদ্যালয়ৰ নহয় দুখন বিদ্যালয়ৰ দায়িত্ব লৈ আছোঁ গতিকে মোৰ এটা গ্ৰাহক বিশ্বাস অকল আমি আজি 2 দিন হ'ল নাটকৰে কৈছে কালিৰ পৰা যেন আমি স্কুলখনক এৰি দিব নালাগে সমূহ ৰাইজক মই অনুৰোধ কৰিছোঁ এই বিদ্যালয়খন কেনেকৈ আগবঢ়াই নিব পাৰে পৰিচালনা কমিটি হওক শিক্ষক শিক্ষয়িত্ৰী হওক বা সমূহ ৰাইজ সকলোৱে আলোচনা কৰি
এই বিদ্যালয়খনক কেনেকৈ আগবাঢ়িব পাৰি সেইটো যেন চিন্তা কৰে অহাকালিৰ পৰা। কাৰণ আমি তেওঁলোকৰ লগত বহুত মানুহ আছে, বহুত মানুহ, হাজাৰ হাজাৰ মানুহ আছে। ইয়াৰ পৰা 100-150 ছাত্ৰ ছাত্ৰী ইয়াত নিশ্চয় আনিব পাৰি, কিন্তু আমি কথা দি আনিব লাগিব। আমি যেনেকৈ কথা দি নিওঁ যে নহয় আহক আপোনালোকে ইয়াত আহক, আমি আছোঁ ইয়াত, আমি আপোনালোকক ধৰি দিম, গঠন দিম বা গাঢ় দিম বা মই পঢ়ুৱাই দিম, সেনেকুৱা কিছুমান ব্যক্তি ওলাব লাগিব। নহ'লে মোৰ কিন্তু ভয় লাগে। মই বাৰে বাৰে কৈছোঁ, মই প্ৰাইভেটৰ মানুহ যদিও মই কিন্তু এই তেলি দোকান প্ৰাথমিক বিদ্যালয়ৰ লগত মোৰ এটা সম্বন্ধ আছে আজি 38 বছৰৰ। যে এই বিদ্যালয়খন কেতিয়াবালৈ যদি গুচি যায় মোৰ অত্যন্ত দুখ লাগিব, কাৰণ মই আজি 38 বছৰে ইয়াত বিদ্যালয়খনত সম্বন্ধ আছে মোৰ লগত লাগি আছোঁ। মই দেখি আছোঁ বা মই সৰুৰ পৰাই মই দেখি আছোঁ বিদ্যালয়খনত। গতিকে মোৰ অনুৰোধ আকৌ কৈছোঁ, মই সকলো ৰাইজে মিলি এই বিদ্যালয়খন কালিৰ পৰা কেনেকৈ আগবঢ়াব পাৰি, তাত অহা মাৰ্চৰ ভিতৰত এডমিশ্যন হ'ব, কেনেকৈ আমি 100 ল'ৰা ছোৱালী কৰিব পাৰোঁ, সেই কথাখিনিত কিন্তু শিক্ষক শিক্ষয়িত্ৰীখিনি আৰু বিশেষ পৰিচালনা সমিতিয়ে গুৰুত্ব দিয়াটো অত্যন্ত জৰুৰী বুলি মই ভাবোঁ। নহ'লে কিন্তু আমি আজি যিটো মুঠত বা যেনেকৈ আমি আজি সুন্দৰ কামচামুত্ৰীৰে দুদিন আজি পঠালোঁ, এইটো কিন্তু নাথাকিব। তেতিয়া কিন্তু আমাৰো অসুবিধা হ'ব। কাৰণ মই যদিও কাম কৰোঁ, মই আকৌ কৈছোঁ মোৰ কিন্তু এটা টান আছে। দীপাংকৰ ভূঞা ডাঙৰীয়া, অভিযন্তা, গুৱাহাটী কেলকুটানগৰ তথা স্থানীয় যুৱক, তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব দীপাং কলিতা। দীপা কলিতা আমি মঞ্চত বিচাৰিছোঁ। জাপিটো দিবলৈ মই দীপা কলিতাক অনুৰোধ জনাইছোঁ। চৰকাৰ শ্ৰী দীপাংকৰ ভূঞা ডাঙৰীয়া বন্তি প্ৰজ্বলন কৰি আমাৰ সাংস্কৃতিক সন্ধিয়ালৈ উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। আমি আজি আমাৰ মুকলি অধিৱেশনত আমাৰ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ সন্মানীয় মৃগেন শৰণীয়া ডাঙৰীয়াকৈ নিমন্ত্ৰণ জনাইছিলোঁ, কিন্তু তেখেতৰ বৰ ব্যস্ত চিডিউল থকাৰ বাবে তেখেত প্ৰায় আহিব নোৱাৰাৰ অৱস্থাই আছিল। তথাপি অঞ্চলটোৰ প্ৰতি এটা মৰম ভাৱ আমাৰ লগত চা চিনাকি, সেইবাবে তেখেত নিজৰ ব্যস্ততাৰ মাজতো আমাৰ লগত আহি উপস্থিত হৈছে। মই তেখেতক আমাৰ সম্পাদক জয়ন্ত কলিতাক এখনি ফুলাম গামোচাৰে অৱৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু এদিন এটা আশা কৰে আৰু এদিন ৰাতিৰে সন্মান জনাব আমাৰ ৰমেন নহবৰ ডাঙৰীয়া। মই তেখেতক দুআষাৰ ৰাইজৰ উদ্দেশ্যে বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। এই বিদ্যালয় সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। এই বিদ্যালয়ৰ পৰা বহুকেইজন শিক্ষাৰ্থীয়ে বিভিন্ন ধৰণৰ সমাজত খ্যাতি লাভ কৰি কাম কৰিবলৈ সক্ষম হৈছে। এখন বিদ্যালয় এই 50টা বছৰতকৈ অধিক কাল পাৰ কৰা অতিকে কঠিন থাকে, আৰু এনেধৰণৰ যি আমাৰ চৰকাৰী বিদ্যালয় বা তেনেধৰণৰ বিদ্যালয় প্ৰাথমিক বিদ্যালয় তাৰ বহুতো কষ্ট হয়।
তো নিশ্চয়কৈ এই সোণালী জয়ন্তী বৰ্ষত আমি বিদ্যালয়ৰ কাৰণে উন্নতিৰ কাৰণে বিভিন্ন ধৰণৰ আমি কামৰ কাৰণে আমি চিন্তা কৰিব লাগিব আৰু যিহেতু ইয়াতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি নাই তথাপি আমি যিবিলাক আমাৰ বিদ্যালয় আছে ইংলিছ মিডিয়াম বিদ্যালয় তাত সেইখিনি বিদ্যালয়ত আমি যে সেই বিদ্যালয়ৰ লগত আমি সহযোগী হোৱা বা তাতকৈ বেছি হোৱাৰ কাৰণে সকলোৱে আমি চিন্তা কৰিব লাগে এই বিদ্যালয়ত যিবোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই বিদ্যালয়ৰ উন্নতিৰ কাৰণে চিন্তা কৰিব লাগে আমাৰ বাইদেউ আছে আমি গুৱাহাটী পৌৰ নিগমৰ পৰা তলৰ পৰা যদি আমি কিছু আমি সহায় কৰিব পাৰোঁ নিশ্চয়কৈ আমি কৰাৰ কাৰণে আমি আশাবাদী আপোনালোকৰ আমি চিন্তা কৰিম নিশ্চয়কৈ এই সোণালী জয়ন্তী বৰ্ষত আমি বেছিকৈ নাপাওঁ কাৰণ অলপ আগতে আমাৰ দাদা আমাক বহুতো আমি মাতি আছে 4:30 বজাত মাতিছিলে কিন্তু আমাৰ এখন জৰুৰী আমাৰ কাৰ্যসূচী আছিলে তথাপিও যদি সন্ধিয়াক দেখা দিলে ভাল পাম তো নিশ্চয়কৈ আমি সদায় অহাৰ চেষ্টা কৰোঁ আপোনালোকে এটা সাংস্কৃতিক অনুষ্ঠান হ'ব সকলোৱে উপভোগ কৰক সকলোৰে আমি সুস্বাস্থ্যৰ দীৰ্ঘজীৱন কামনা কৰিছোঁ আৰু লগতে আগন্তুক নৱবৰ্ষ ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ঠাণ্ডা বহুত পৰিছে ঠাণ্ডা দিনত সকলোৱে ইয়াতে ইমানখিনি সংখ্যক উপস্থিত হৈ তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ সকলোৱে আমি সোণালী জয়ন্তী বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ নমস্কাৰ তেখেতক আমি ধন্যবাদ জনাইছোঁ মই আগতে ইতিমধ্যে আৰম্ভণি কৰিলে উদ্বোধন কৰিলে মই আমাৰ স্থানীয় পাৰিষদ গীতা ঠাকুৰীয়া বাইদেউৰ এটি অনুষ্ঠানেৰে এই সাংস্কৃতিক অনুষ্ঠানটো আৰম্ভ কৰিবলৈ তেখেতক অনুৰোধ জনাইছোঁ মেয়ৰ মহোদয় আৰু সন্মানীয় ব্যক্তিসকল আজি মই একো নকৰোঁ বুলিয়ে কৈছোঁ কিয়নো ইমান ধুনীয়া ভাষণ দিছে ইমান শিক্ষাৰ যিখিনি কথা ক'লে আমাৰ শিক্ষাগত আমাৰ যিটো অসমীয়া মিডিয়ামত চলি আহিছে তাৰ ওপৰত মই অসমীয়া মিডিয়াম আৰু ইংলিছ মিডিয়ামৰ কথাও ওলাইছে ইয়াত অসমীয়া মিডিয়ামৰ পৰাও আমাৰ বহুত ডাঙৰ ডাঙৰ মানুহ ওলাই গৈছে কিন্তু আজিকালি আমাৰ থিংকিংটো বহুত বেলেগ হৈ গৈছে সেই তাৰ ওপৰতো আমাৰ বহুত কথা চৰ্চা হৈছে গতিকে আমাৰ বাহিৰা আমাৰ কি নাই আমাৰ অসমীয়া মিডিয়ামৰ যে ষ্টুডেণ্ট কমি গৈছে আমাৰ কি অভাৱৰ কাৰণে কমি গৈছে সেইটো শিক্ষা মানে আমাৰ শিক্ষকেই জানিব আৰু শিক্ষকবিলাক সাধাৰণতে গুৰু সেইটো আমি হেঁপাহ কৰে মাকগৰাকীয়ে নিদিয়ে তথাপি ইয়াতে যেতিয়া সেইটো স্কোপ নাপায় তেতিয়াহ'লে সিহঁতে আৰু কি কৰি থাকিব ইয়াত চাকৰি নাপায় বাহিৰলৈ গুচি যায় এই তাৰে বাহিৰত গৈ পেলাই ষ্টুডেণ্টজন কি হয় আৰু এই মানে মাকজনীৰ কি অৱস্থা হয় ল'ৰা এটা পঢ়ি শুনি ডাঙৰ হ'ল ঘৰখনৰ পৰা গুচি গ'ল তাৰপিছত মাকৰ অৱস্থাটো 20 বছৰ 25 বছৰৰ পিছত যেতিয়া ল'ৰা ঘূৰি আহিব বুলি কয় তেতিয়া মাকে ৰখি থাকে সেই পৰিৱেশটো মই অলপমান কৰি দেখাইছোঁ কিয়নো যাওঁ ৰচোন এইবিলাক জোন আহিব জোনে মানে ৰখি আছে জোনৰ কাৰণে সদায় সদায় ৰখি আছে এই বুঢ়ীজনীনো কি কৰি আছে যাওঁচোন মই চাওঁ ঐ আইতা 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 কি কৰি আছা আহাচোন এই ৰচোন এই তহঁতেনো কি চিঞৰ বাখৰ কৰি আছ তহঁতেনো কি চিঞৰ বাখৰ কৰি আছ কিনো তুমি তোমাক চিঞৰিছোঁ কিহৰ কাৰণে নাজানা নেকি তুমি সেই পাকঘৰটোত সোমাই সোমাই আজি এসপ্তাহে তুমি কি কৰিছা কোৱাচোন এই কিনো কৰিবি তই নাজান নেকি আমাৰ যে জোন এই 25 বছৰ হ'ল বুজিছ আমাৰ ঘৰত অহা নাই নহয় আজি আহিব বোলে তই এটা কাম কৰচোন এই তোৰ লগৰজনীকো মাতি আন সি যে খেলিছিল সৰুতে যে খেলিছিল গম পাওঁ দে সৰুতে যে সি আমাৰ লগত গান গাইছিল সেই গানটো কিন্তু তই গাবি দেই কি গান মোৰতো মনত পৰা নাই এই গাচোন সেই যে গাইছিল মা মই মামাৰ ঘৰলৈ যাম গাচোন গা
আছিল ৰচোন মনত পৰিছে পিছত সেই যে মা মই মা মই মামাৰ ঘৰলৈ যাম মামাৰ লগত মিলি জুলি আম জাম খাম মা মই মামাৰ ঘৰলৈ যাম জোনবাই এটি তৰা দিয়া এটি তৰা নেলাগে দুটি তৰা দিয়া ফুলনি থোৱাই মা মই মামাৰ ঘৰলৈ যাম এইটোৱে গাবি কিন্তু দে চাবি অকণমান মই পাকঘৰৰ পৰা আনো তহঁতে কিন্তু চাবি দে মোৰ আজি জোন আহিব বুজিছা জোন আহিব আপোনালোকে সকলোকে জোন আহিব দেই চাবৰ কাৰণে আইতা আইতা জোন আহিছে আহক আকৌ জোন আহিছে ক'ত আহিছে চাওক এই চাওক সি মানুহক কিমান ভাল পায় এই চাওক তাৰ লগৰ গোটেইখিনি আহিছে লগত চাওক ইমান মানুহ আহিছে নহয়নে ইমান মানুহ আহিছে চাচোন ইমান এনেকে কিয় কচোন সি এনেকে কেনেকে আহিছে ইমান মানুহ তাৰ লগত কিয় আহিছে জোন আহিছে চাচোন জোনে এনেকে কিয় শুই আহিছে কচোন নহয় সি মোক সদায় এনেকে কয় যে ন এনেকে অভিনয় কৰি আহিছে চাবিচোন চাওক সি ইঞ্জিনিয়াৰ হৈছে সি কেইখন গাড়ী লৈ আহিছে দেখা নাই নেকি কেইখন গাড়ী লৈ বাহিৰৰ পৰা আহিছে ডাঙৰ মানুহ হৈছে এনেকে শুব নোৱাৰে তাক জগাই দে জোন তই কিয় শুই আছ নাই সি শুব নোৱাৰে সি কেতিয়াও শুব নোৱাৰে জোন তোক মই বাহিৰলৈ যাবলৈ মানা কৰিছিলোঁ তই চাকৰি কৰিব নালাগে তই কিয় এনেকে আহিলি তই কিয় এনেকে আহিলি মোক একো কৰি খুৱাব নালাগে তোক তই এবাৰ মোক মা বুলি মাত মোক এবাৰ মা বুলি মাত তই এনেকুৱা নকৰিবি খুব সুন্দৰ আচলতে পাৰিকত এগৰাকী ইমান প্ৰতিভাৰ যে তেখেতৰ মাজত লুকাই আছে এটা হাত চাপৰি পুনৰ তেখেতৰ বাবে আৰু এটা ভাল খবৰ আছে ইয়াৰ নামে এটা আমাৰ আঁচনি আছে আমি ইতিমধ্যে দুটা আমাৰ বিদ্যালয়ৰ ব্যৱহাৰৰ কাৰণে কাম আৰম্ভ কৰিছোঁ
আছে পিয়লি ফুকন নগৰ স্থানীয় মহিলা বৃন্দ তথা কণ কণ শিশুসকলৰ দ্বাৰা পৰিৱেশিত মংগলধ্বনি আজি আমি সকলোৱে হাবতি কৰি হৰ্ষধ্বনি কৰিম এয়া আপোনালোকে আৰম্ভ কৰি দিয়ক জয় পিয়লি ফুকন নগৰ জয় জয় পিয়লি ফুকন নগৰ জয় জয় পিয়লি ফুকন নগৰ জয় আমি সকলোৱে হাঁহিম একেলগে সকলোৱে হাঁহিম আমি বাই ধৰি এনেকে অৰ্ঘ্যধ্বনি কৰিছো জয় জয় পিয়লি ফুকন নগৰ জয় জয় পিয়লি ফুকন নগৰ জয় জয় পিয়লি ফুকন নগৰ জয় স্থানীয় মহিলা বৃন্দ দ্বাৰা পৰিৱেশিত মংগলধ্বনি অনুষ্ঠান এইবাৰ আমি মঞ্চলৈ আদৰিছোঁ আৰাধনা নৃত্য কলা প্ৰতিষ্ঠানৰ কলাকৌশলীসকলৰ দ্বাৰা পৰিৱেশিত সক্ৰিয় নৃত্য আৰু এই অনুষ্ঠানটিৰ পিছতে আমি আপোনালোকৰ আদৰো আজি নিশাৰ অন্যতম আকৰ্ষণীয় অনুষ্ঠান সুৰজিতৰ গীতৰ ভৰাই মনোৰঞ্জনৰ গীতৰ ভৰাই আৰু বিজনৰ গীতৰ ভৰাই আমি